হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈছোঁ কিদৰে মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব লাগিব আৰু চিলেকশ্যন প্ৰচিজাৰ কেনেকুৱা হ'ব, ডিটেইলছ আলোচনা এইটো ভিডিঅ'ত কৰা হ'ব। নমস্কাৰ, মই ৰূপম ত্ৰিশান আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইফত। মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান শিক্ষাৰ্থীৰ জ্ঞান অৰ্জনৰ দিশত আন এক উল্লেখনীয় খোজ। আঁচনিখন হ'ল 2025 বৰ্ষত দশম শ্ৰেণীত উত্তীৰ্ণ সৰ্বাধিক 40গৰাকী শিক্ষাৰ্থীক নিৰ্বাচন। তাৰে 50% ছাত্ৰী থাকিব। শিক্ষাৰ্থীসকলৰ আগ্ৰহৰ ক্ষেত্ৰত অনুসৰি সৰু সৰু গোটত ভাগ কৰি ৰাজ্য তথা দেশৰ প্ৰখ্যাত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ এসপ্তাহৰ বাবে ফেলোশ্বিপ কেম্পৰ বাবে প্ৰেৰণ। প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শদাতাসকলৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰয়োজনত গোটেই বছৰজুৰি অনলাইন পৰামৰ্শ প্ৰদান। 3গৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থীক বিদেশৰ কোনো উৎকৃষ্ট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ভ্ৰমণৰ বাবে নিৰ্বাচন। এনেকুৱা আঁচনিত ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব হ'লে দুটা কণ্ডিশ্যন থাকিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোনো পৰিষদৰ পৰা নিম্নতম 75% নম্বৰ লাভ কৰি দশম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীজন। গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ৰ ভিতৰত অন্ততঃ 3টা বিষয় লৈ অসমৰ কোনো শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব লাগিব। আৰু আবেদনৰ ডিটেইলছ হৈছে কেৱল অনলাইনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। আৰু আবেদনৰ ডিটেইলছ জানিবলৈ হ'লে কেণ্ডিডেটসকলে www.astec.assam.gov.in ভিজিট কৰিব পাৰিব। আৰু আবেদনৰ অন্তিম তাৰিখ হ'ব 20 জুন। হাউ টু এপ্লাই। ছাত্ৰ ছাত্ৰীসকলে এইখন আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে কিদৰে এপ্লাই কৰিব লাগিব। দ্য এপ্লিকেশ্যন প্ৰচেছ থ্ৰু গুগল ফৰ্ম লিংক। গুগল ফৰ্মৰ লিংকত থৈ দি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব। আৰু এই গুগল ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যন বক্সতো পাই যাব ছাত্ৰ ছাত্ৰীসকলে। Document required for the application form. NOC from the head of the institution. The candidate are admitted to the format of which will be uploaded in the website of ASTEC. ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন NOC লাগিব আৰু সেই NOCখন কালেকশ্যন কৰিব লাগিব প্ৰতিষ্ঠানৰ মুৰব্বীৰ পৰা আৰু সেইখন অফিচিয়েলি ৱেবছাইটত আপলোড কৰিব লাগিব। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ বাই দ্য কেণ্ডিডেট। ছাত্ৰ ছাত্ৰীসকলৰ এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু সেইখন ছিগনেচাৰ কৰি দিব লাগিব কেণ্ডিডেটজনে। আৰু ক্লাছ 10 পাছিং মাৰ্কশ্বিটখন লাগিব। চিলেকশ্যন প্ৰচিজাৰ। ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিখনৰ বাবে কিদৰে চিলেকশ্যন কৰা হ'ব। চিলেকশ্যন উইল বি ডান থ্ৰু এ 2 ফেজ এক্সাম পেটাৰ্ণ। ছাত্ৰ ছাত্ৰীসকলে দুটা ফেজত এক্সামটো ফেচ কৰিব লাগিব। আৰু ফাৰ্ষ্ট ফেজত থাকিব ৰিটেন টেষ্ট আৰু নেক্সট ফেজত থাকিব ইণ্টাৰভিউ অথবা গ্ৰুপ ডিছকাশ্যন। আৰু যিবোৰ ছাত্ৰ ছাত্ৰীসকলে ফাৰ্ষ্ট ফেজটো ক্লিয়াৰ কৰে তেওঁলোকক নেক্সট ফেজত অৰ্থাৎ ইণ্টাৰভিউৰ বাবে কল কৰা হ'ব। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ল মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিখনত কিদৰে আবেদন কৰিব, আবেদনৰ অন্তিম তাৰিখ কি হ'ব, এক্সাম পেটাৰ্ণ কি থাকিব, সকলো ইম্পৰ্টেণ্ট পইণ্ট ডিটেইলছভাৱে কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। ভিডিঅ'টোৰ পৰা যদি আপোনালোকে লাগতিয়াল ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ, ভিডিঅ'টোৰ পৰা যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব। ধন্যবাদ।